উত্তৰি মানে উত্তৰণ ঘটিলে, উত্তৰণ ঘটা মানে আগবাঢ়িলে, উত্তৰ দিশে গতি কৰিলে, উত্তৰ মানে অংকটো কৰিলে উত্তৰ ওলালে, উত্তৰ শব্দটো সেইকাৰণে আমি উত্তৰ ফালে মুখ কৰি আজি ভাগৱত পঢ়িছোঁ। অৰ্থাৎ আমাৰ ভাগৱতৰ প্ৰতিটো কথাই উত্তৰণ ঘটিব লাগিব, আগবাঢ়ি যাব লাগিব, অধোগতি হ'ব নালাগে, বুদ্ধগতি হ'ব লাগিব। সেইকাৰণে প্ৰত্যেকজন ঈশ্বৰমুখী মানুহ উত্তৰলৈ মুখ কৰি গমন কৰে। উত্তৰ দিশে আমি খাদ্যৰ চবু পাতোঁ। কিয় পাতোঁ? উত্তৰ ফালে মূৰ কৰি যদি খাদ্য ৰন্ধন কৰা হয় মানুহৰ মন বুদ্ধি উত্তৰণ ঘটে, আগবাঢ়ে। উত্তৰণ মানে আগবঢ়া। এইবোৰ পৰমাৰ্থিক শব্দৰ অৰ্থ। বোলে এই কথাবিলাক আমি উপলব্ধি কৰিলে আচল অৰ্থটো হ'ব। বোলে উত্তৰ ফালে ভাতৌ চৌ পাতিব লাগে বুলি পাতি থাকিলেই সমন নাহিব। ভাগৱত উত্তৰ ফালে কিয় পঢ়া হয়? অৰ্থাৎ গুৰুজনাই কৈছে তুমি ভাগৱত উত্তৰ ফালে মুখ কৰি পঢ়া। কোনোবাই সুধিব যে উত্তৰ ফালে মুখ কৰি ভাগৱত কিয় পঢ়িব লাগে? তেতিয়াই তুমি তত্ত্বটো ক'লে তেওঁ বুজি পাব যে ভাগৱত কথা শুনাৰ লগে লগে জীৱবিলাক উত্তৰণ ঘটে। আচলতে ভাগৱত সেইফালৰ পৰা মুখ কৰি পঢ়িলেও হ'ব, এইফালৰ পৰা মুখ কৰি পঢ়িলেও হ'ব, কিন্তু জগতক এটা প্ৰতীক হিচাপে যে সোধকচোন তেওঁ কিয়নো পঢ়িব লাগে। এই কথাবিলাক আসনখনত কাছ, সিংহ আৰু হাতী কিয় ৰাখিলে? বহুতে প্ৰশ্ন কৰে, ইমান গুৰু আসনখনত সিংহু কি জীৱকেইটা ৰাখি থৈছে। কিন্তু আমি জীৱৰ পৰাও বহু কথা শিকিব লাগিব, জন্তুৰ পৰা বহু কথা শিকিব লাগিব। আজি ঈগল চৰাইৰ পৰা আমাৰ শিকিবলগীয়া বহুত কথা আছে, নাইনে? সংস্কৃতত এটা বাক্য আছে, কা ক চেষ্টা ব ক ধ্যান শ্বান নিদ্ৰা তথৈবচ অল্পহাৰী গৃহত্যাগী এহি পঞ্চ ছাত্ৰ লক্ষণম। কি কি ক'লোঁ? সংস্কৃতত আছে কা ক চেষ্টা ব ক ধ্যান শ্বান নিদ্ৰা তথৈবচ অল্পহাৰী গৃহত্যাগী এহি ছাত্ৰ পঞ্চ লক্ষণম। এজন ছাত্ৰৰ 5টা লক্ষণ থাকিব লাগিব। কাক চেষ্টা, কাউৰীৰ নিচিনা চেষ্টা হ'ব লাগিব। কাউৰীয়ে কেনেকৈ কৰিছিলে? আমাৰ সাধু এটা আছিলে, যেতিয়া তেওঁ পানী খাবলৈ মন গ'ল তেওঁ কি কৰিছিলে? কলহত শিল থৈ, কাৰণ কলহটোৰ তলত পানী আছে, পানী ক'তো পাবলৈ নাই, অলপ পানী দিলে। কাউৰীয়ে খাদ্য বস্তুবোৰ কেনেকৈ নিয়ে চাবচোন, বহু চেষ্টা কৰি কৰি আপোনাৰ পৰা লৈ যাব। কাক চেষ্টা, ব ক ধ্যান, বগলীটো একদম এনেকৈ থাকিব, এনেকৈ থাকিব। ওচৰত যদি বহু মাছে খলখলাই থাকে গোটেইবোৰ খেদি নুফুৰে, এটা আৰু সময়ত সেই বস্তুটো আনি খাব পাৰে। ওচৰতে যদি মাছ ঢেৰো গৈছে ইটো খেদি নুফুৰে, একদম এনেকৈ থাকিব। বক ধ্যান। শ্বান নিদ্ৰা, শ্বান মানে সংস্কৃতত কুকুৰ। কুকুৰবোৰ চাবচোন আপুনি কিমান খিয়ানকৈ শুৱে, পাতখিলা পুৰিলেও কুকুৰে গম পায়। প্ৰত্যেকজন আমাৰ আকৌ শুলে দবা ফিটি থাকিলেও হাৰ নাপায়। শ্বান নিদ্ৰা এই ছাত্ৰসকল, আকৌ ছাত্ৰ বুলি নহয় সকলো লোকে। তাৰপিছত কি হৈছে? অল্পহাৰী, অল্প আহাৰ খাব লাগে। গৃহত্যাগী, গৃহত্যাগ কৰিব লাগে। সমস্যাখিনিতে এতিয়া কি গৃহত্যাগ কৰিবলৈ কৈছে নেকি? আগতে শিশুসকলে গৃহত থাকি শিক্ষা গ্ৰহণ নকৰে, গৃহত্যাগ কৰে। গুৰু গৃহত থাকে, গুৰুকুলত থাকে। এই 5টা গৃহত্যাগী বুলি ক'লে এতিয়াতো সেই ব্যৱস্থাটো নাই ঘৰত, হোষ্টেল। গতিকে এই 5টা লক্ষণম আমাৰো হ'ব লাগিব। সেইটো ঈশ্বৰৰ কথা পাবৰ কাৰণে আপুনি নামঘৰলৈ যাব লাগিব, গৃহত্যাগ কৰিব লাগিব। কুকুৰৰ নিচিনা খিয়ান হ'ব লাগিব। ৰচোন কি কৈছে, হেতাখন কমকৈ মাৰচোন, কিবা এটা শব্দ ক'লে ভাল লাগিছে। অল্পহাৰী, ভাগৱত শুনিবলৈ যাওঁতে খাদ্য বস্তুৰ ওপৰত যদি বেছি গুৰুত্ব দিয়ে তাত গৈ জলক জলক মাৰি থাকিব লাগিব। অল্পহাৰী, অল্প আহাৰ খাওক। কাক চেষ্টা, চেষ্টা কৰি থাকক আপুনি জানিবলৈ, বুজিবলৈ, শিকিবলৈ। বক ধ্যান, ধ্যান কৰি থাকক। মই নিমেই আজি কিবা এটা নহয় কিবা। অকল যে ছাত্ৰকে কৈছে এনেকুৱা নহয়। ছাত্ৰ মানে আপোনালোকো ছাত্ৰ, আমিও ছাত্ৰ। জীৱনত আমি ভাগৱতৰ পৰা কি কৈছোঁ? শাস্ত্ৰ পঢ়িব লাগে জ্ঞানৰ নিমিত্তে। আমি জ্ঞানৰ কাৰণে এখন আমাৰ ভকতি স্কুল, নহয়নে বাৰু? গতিকে ইয়াত যদি এই 5টা লক্ষণ বা 5টা লক্ষণ যদি আমি আহৰণ কৰোঁ তেতিয়াহ'লে জীৱনত আপুনিও ভাগৱত ক'ব পাৰিব, আপোনাৰ ভাগৱত তত্ত্ব হৃদয়ত উপলব্ধি হ'ব। ভাগৱত কমূল্য ক'ব নোৱাৰে, নহ'লে সকলোৱে ভাগৱত ক'ব পাৰিব। গতিকে এই 5টা লক্ষণ যোনে আহৰণ কৰিব, প্ৰত্যেকজন ছাত্ৰক এই কথাবিলাক আপোনাৰ বাবে আজি গৈ ক'বগৈ। আহাৰ কম কম খাবলৈ দিব, অল্পহাৰী। পেটটো ডাঙৰ নোহোৱালৈকে, আমাৰ গেধা নোহোৱালৈকে নহ'ব। লৈ আনচোন বা আৰু কেইটামান, নহয়নে বাৰু? এইবিলাক শাস্ত্ৰই কৈ আছে। যে কি নহওক ভাগৱতৰ মাজতে এই কথাখিনি আমাৰ সোমাই থাকে। বোলে এনেধৰণৰ কথাখিনি আমাক কি কৰিলে? দেৱৰ্ষি নাৰদে আজি ব্যাসক উপদেশ দিলে, তুমি এনেকৈ এখন শাস্ত্ৰ ৰচনা কৰা যিখন শাস্ত্ৰত ভগৱন্তক কেন্দ্ৰ কৰি লিখিবা, আৰু সেই শাস্ত্ৰহে তোমাক এই তোমাৰ মনৰ সন্তুলনৰ পৰা ৰক্ষা পাব।
আৰু শুনিবনে আগবাঢ়িবনে আমি ভাগৱত বেছি বেছি শুনাৰ পৰিকল্পনা লোৱা নাই 45 মিনিট তাৰমানে 45 মিনিটৰ পাছত আৰু কৈ থাকিলে নুশুমায় আৰু বোলে অকণমানকৈ লওঁ নাই হোৱা নি না মোক কৈছে আকৌ মাজতে এবাৰ সুধিবলৈ সেইকাৰণে সুধিছোঁ যদি যাবলৈ কয় যাম না বা আইসকল অঁ নহয় মই পাৰ্মিশ্যনটো লৈছোঁ তাৰমানে কথাটো এনেধৰণৰ এইবাৰ আমি খুব কম সময় ভাগৱত পঢ়িম ভাগৱত এইটো নহয় যে আমাৰ ভাগৱত ভাগ শেষ হ'ব লাগে সোনকালে সামৰিব লাগে ভাগৱত আমাৰ জীৱনৰ গ্ৰন্থ সদায় থাকিব কম কম শুনিম সকলো কাম হ'ব এলাচ্য যাতে নালাগে ভাগৰ যাতে নালাগে যাতে ঘৰত ভাতকেইটা সুন্দৰকৈ খাব পাৰে বোলে বাপে ধৰিলে আৰু 2 ঘণ্টা 3 যোৱাবাৰ আমি 2 ঘণ্টা 3 ঘণ্টা 5 ঘণ্টা পৰ্যন্ত ভাগৰ হৈছিলে কিন্তু মই দেখিলোঁ যে লাভ নহ'ল এবাৰ লাভ হোৱাকৈ কৰিছোঁ এবাৰ দ্বিতীয়বাৰ ভাগৱত আগতে আপোনালোকে ঢেৰ ভাগৱত পঢ়িলে আমাৰ দ্বাৰা প্ৰথমখন ভাগৱত শেষ হৈছে এবাৰ আমি দ্বিতীয় ভাগৱত আমি খুব বেছি 1 ঘণ্টা যোৱাবাৰ ভাগৱতৰ পৰা লাভ নহ'ল বুলি মই এইকাৰণে কৈ আছোঁ তাৰমানে এই ভাগৱত এৰি দিয়াৰ পাছত যিখিনি লক্ষণ আকৌ আমাৰ গালৈ আহিলে সম্পূৰ্ণ ভাগৱত বিৰোধ গতিকে মই ভাবিছোঁ এবাৰ পুনৰবাৰ পঢ়োঁ নিশ্চয় আমাৰ কিছু নহয় কিছু থাকি অহাখিনি এবাৰ আমি সংশোধন হ'ব পাৰিম তাৰপিছত নহ'লে আকৌ কৰিম এই কথাটো কোনে কৈছিলে আমি কৈ থকা কথাটো কোনে কৈছিলে নিগুণবাদী শুকদেৱে পৰীক্ষিত কৈছিলে হেৰা পৰীক্ষিত তুমি ভাগৱত শ্ৰৱণ কৰিলানে বোলে হয় গুৰুদেৱ কৰিলোঁ বুলি কিন্তু নাই কোৱা ইয়াতে আছে এই কথাখিনি প্ৰশ্ন কৰিলোঁ বুলি ক'লে কি হ'ব আপোনাক যদি সুধোঁ তেওঁক যদি সুধোঁ হেৰা বুজিলা নাই বুজিলোঁ আমাৰ ঘৰত আমাৰ পেটুৱা বাপ গৈছিল পেটুৱা বাপকতো আমি যথেষ্টখিনি কথা বতৰা শিকাইছিলোঁ আমাৰ ঘৰত আছিলে গাটো ধুলোঁ তেওঁ মোতকৈ আগতে গা ধুলে সোনকালে উঠি আৰু তেওঁ বহিছে মই আৰু মোৰ ঘৰত যেতিয়া চৈতন্য কৃষ্ণ আছে তেওঁক সেৱাভাগ কৰিছোঁ সেৱাভাগ কৰি বোলো বাপ আহা গুৰুগৃহলৈ যাওঁ গুৰুগৃহত বহিলে অঁ বাপ শৰণ মন্ত্ৰটো মনত আছেনে বোলে আছে মই বোলো তেতিয়াহ'লে ৰ'বা মই বন্তি জ্বলাওঁ কিবা উচ্চাৰণ কৰিব লাগিব দেই কাৰণ গুৰুগৃহৰ বাদে শৰণ মন্ত্ৰ য'ত ত'ত উচ্চাৰণ কৰিব নাপায় মহা মন্ত্ৰ নহয় তাৰপৰা এতিয়া কৰিবলৈ ক'লে নকৰে তেওঁ আছে বুলি ক'লে আছে মানে জানোচা নুসুধে আছে বুলি কৈ থৈ দিম কিন্তু তেওঁ স্বীকাৰ কৰিলে বা সেইটো আহি তেওঁ আইগৰাকী আগতো কৈছেই যে এনেকুৱা এটা মোৰ সমস্যা হ'ল মই ফটকৈ আছে বুলি কৈ দিলোঁ কিন্তু কৰিবলৈ ক'লত নোৱাৰিলোঁ ক'ব মই তেতিয়া কৈছোঁ আপোনালোককো কৈছোঁ যদি আপোনালোকে কেতিয়াবা কোনোবা কথা যদি বুজাত খেলি মেলি হৈ আছে মুখস্থ নাই বুজি লোৱাত ক্ষতি নাই লাভ হ'ব কিন্তু নুবুজাকৈ বুজিছোঁ নুবুজাকৈ জানিছোঁ বুলি যদি কৈ থাকে তেতিয়াহ'লে সেইটোৱে মহাপাপ আজি নজনা কথাটো আজি জানিলোঁ আজিৰ পৰাতো মই জনা হৈ গ'লোঁ কিন্তু মই ক'বলৈ লাজ কৰিব নালাগে জানি মই সদায় এই কথাটো কৈছোঁ আমি বুজাবুজি হওঁ আমি শুদ্ধকৈ আগবাঢ়ি যাওঁ ভুলকৈ আগবাঢ়ি যোৱাতকৈ শুদ্ধকৈ আগবাঢ়ি যাওঁ যি দুটা কথা আমি জানিব লাগে এই কথা দুটা যাতে আমি স্পষ্টীকৰণ হ'ব লাগে নজনা ওচৰত গুচি যাম চেষ্টা লাগিব হয় নাই যিটো বস্তু ভাল লাগিলে আমি গাখীৰ যেতিয়া ভাল লাগে আমি ক'ৰ পৰা আনো ভালৰ ভালকণহে খাওঁ যদি ভাল খাবলৈ হয় তেতিয়াহ'লে আপুনি অকণমান দূৰলৈ যাব লাগিব কষ্ট কৰিব লাগিব ওপৰতে কোনো বস্তু নাই বোলে ভক্তি ধৰ্মটো ঠিক তেনেকুৱা বস্তু চেষ্টা কৰিব লাগিব ভাল পায় যে কি নহওক এই কথাখিনি আমি পাতিলোঁ এতিয়া আমি পৰৱৰ্তী কীৰ্তনলৈ যাওঁ হে ৰাম শ্ৰৱণ কীৰ্তনে তাৰ তৰুক নিশে দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহা মুখ্যতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আতি তুষ্ট হুন্ত হৰি ভকতে যতে কগাৱৈ গুণ নাম চয় তাৰ মালা গান্ধি আপি ধন্ত কৃপাময় এই যে নামবিলাক এটা এটা নাম ভকতে কি কৰে জপ কৰি তেওঁৰ ডিঙিত নামৰ মালা গাঁঠে আৰু সেই নামৰ মালাধাই হ'ল আমি প্ৰসংগ কৰোঁতে যিডাল নামৰ মালা বনাই দিওঁ এতিয়া আমি যদি কোনোবা এটা ঠাইত আমি অৰ্ধবৃত্ত আকাৰে যদি বনাই দিওঁ কোনোবাই সেই আসনখন পোনাই লয় কেলে গোটেই জীৱন এনেকৈ কৰি আহিছোঁ তো কৰি দিলে হ'ব নেকি মই দেখিছোঁ আমাৰ নামঘৰীয়া বাপে বহু ধৰণৰ আঁচনি পাতি দিয়ে বহু লোকে সেই আসন চিধা কৰি লয় তো কিয় হয় ভাগৱত পঢ়া নাই ভাগৱতত আছে নামৰ মালাধাৰ আপুনি মালাধাৰ পিন্ধকচোন চিধা হৈ থাকিব নেকি ঘূৰণীয়া হ'ব নহয় এয়া হ'ল নামৰ মালা ক'ত থাকিব ভকতৰ হৃদয়ত আৰু সেই আঁচনিখনকে সেয়া ভগৱন্তত ভকতৰ নামৰ মালা ভকতে যতে কগাৱৈ গুণ নাম চয়
তাৰ মালা গান্ধিয়া পিধন্ত কৃপাময়। কোনে পিন্ধে মালাধাৰ? কোনে পিন্ধে? কৃপাময় পিন্ধে। কৃপাময় কোন? ভগৱন্ত নহয়নে? ভকতে য'ত নাম গায় সেই নামৰ মালাধাৰ কোনে পিন্ধে? ভকতে পিন্ধেনে? আমি নামৰ আঁচনিখনত থকা মালাধাৰ আজি ভাগৱতত আছেনে? কাইলৈ আপোনালোকে ক'ব পাৰিব। মনত ৰাখক, প্ৰথম স্কন্ধৰ 3 নম্বৰ পৃষ্ঠাত এই কথাটো আছে। ইয়াত কৈছে চাওক, ভকতে যতেক গাৱৈ গুণ নাম ছয়। ছয় শব্দটো বহু বচন, নাম ছয়, তাৰমানে যিমানবিলাক নাম গাব ভকতে য'ত বহি নাম গাব তাৰ মালা গান্ধিয়া পিধন্ত কৃপাময়। ভগৱানে পিন্ধে। আপুনি মই যিমানবোৰ নাম গাইছোঁ সেয়া ভগৱন্তই মালা হিচাপে পিন্ধে। আৰু গতিকে শাস্ত্ৰ আৰু আমাৰ কৰ্মৰ মাজত মিল থাকিব লাগিব। আৰু আমি প্ৰসংগ প্ৰণালীৰ এই কথাবিলাক ইয়াৰ পৰা উদ্ধৃতি কৰি লিখি দিয়া হৈছে। প্ৰত্যেকটো কথাত যুক্তি থাকিব লাগিব। এনেই ওপৰাওপৰিকৈ গাই থাকিলে আমাৰ মনৰ অভিমানখিনি থকাৰ কাৰণে আমি কি কৰোঁ, কাৰো কথা মানিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমাৰ অভিমান আছে। আৰু অভিমান যেতিয়ালৈকে থাকে তেতিয়ালৈকে ভক্তিত আগবাঢ়িব নোৱাৰিব। এইটো একদম দৃঢ় সত্য। আজি নামৰ মালাৰ কথা আপোনাৰ সবে পালে। হে ৰাম হেন জানি ব্যাসৰিষি তুমি সৰ্বজান নিৰ্মিউক হাস্ত কৃষ্ণ কীৰ্তন প্ৰধান হে ৰাম যিটো হাস্তে নাহি নাম কৃষ্ণৰ চৰিত উচিষ্ট গতটো কৰি হি অপবিত্ৰ। যিখন শাস্ত্ৰত কৃষ্ণৰ নাম গুণ নাই সেইখনে হ'ল উচিষ্ট। উচিষ্ট মানে বিষ্টা, খাই পেলাই দিয়া, লেতেৰা, উচিষ্ট গত্ৰ। উচিষ্ট শব্দটোৰ অৰ্থ হ'ল য'ত আমি চুৱনিপাত বুলি কওঁ। হে ৰাম কাকতুল্য কামী মনুষ্যৰ তাতৰতি ভকতৰ নাহি তাত অভিলাষমতি। কাকতুল্য মানে কাউৰী। হে ৰাম যিটো বাক্য আছয় গুণ নাম মাধৱৰ হি বাক্যে হৰৈ পাপ জন সমূহৰ ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। ঢেৰ যজ্ঞ কৰক, ঢেৰ ভকতক খুৱাওক, দামী দামী বস্তু খুৱাওক, যদি তাত আপোনাৰ ভক্তি নাথাকে। এতিয়া ভক্তি মানে কি সেইটোতো জানিব লাগিব। আপুনি সৰহকৈ বস্তু এখিনি আনি খুৱাই দিয়াটো ভক্তি নেকি? আপুনি ভাবিছে নেকি যে মই ভকতক একদম তুলি পাৰি বহুৱাই দিম, সেইটো ভক্তি বুলি কৈছে নেকি? হে, আমাৰতো এতিয়া বৰ্তমান ভক্তি সেইটোৱে চলি আছে। ভকতে খাই ভাল পাব লাগিব দেই, মোৰ ভক্তি হ'ব, ভাল ভাল গাখীৰ আনিম, ভাল ভাল কিবা আনিম, বস্তু ভাল হ'ব লাগিব দেই, 4খনমান 5খনমান ব্যঞ্জন বনা, ভকতে টেষ্ট পাব লাগিব। তাৰমানে ভক্তি এইটো নেকি? শাস্ত্ৰ ভকতি বুলি কি কৈছে? শ্ৰৱণ কীৰ্তন ৰহস্য ভকতি। যদি আপুনি শাস্ত্ৰই নুশুনে, কি নাম গালে গমেই নেপালে, অকল আপুনি লাগি আছে ভোজত, কেনেকৈ আৰু এখন ব্যঞ্জন বনাব পাৰোঁ, সেইটো ভকতি বুলি কৈছে নেকি? তো ভকতিটো আমাক ওলোটাকৈ বুজা হৈছে আজি। সেইকাৰণে আমি যেতিয়া নাম এষাৰ পাতিছোঁ আপোনাৰ গৃহস্থসকলে বহি লৈ নামষাৰ শ্ৰৱণ কৰক। কি নাম গালে? নাম এতিয়া কি নাম গালে গমেই নাপায়। ঠিকাত দি দিলে, কিন্তু মই লাগি আছোঁ ক'ত? ভোজত। সেইকাৰণে ভাগৱতলৈ গ'লে বোলে ভাগৱত কেনেকুৱা হৈছিলে? বোলে ভালে হৈছিলে, চব্জিখনত খালি অকণমান জ্বলা বেছি। তো ভাগৱত সেইটো নেকি? গতিকে এই ব্যৱস্থাৰ পৰা আমি আঁতৰিব লাগিব। বা ভকস্ত আমি খোৱা বোৱাৰ ব্যৱস্থাতে যদি লাগি থাকোঁ, খাইহে মানুহ মৰি আছে, নাখাই মানুহ মৰা নাই। সেইকাৰণে অন্য ধৰ্মবিলাকত খোৱা লোৱাৰ ব্যৱস্থাবিলাক নাই। আমাৰ ধৰ্মতো নাছিলে, কিন্তু আমাৰ লোকসকল নোযোৱাৰ কাৰণে কৃপালু শংকৰ গুৰুজনাই কি কৰিলে? অকণমান খোৱাৰ ব্যৱস্থা কৰিলে, মানুহখিনি আহেই বা। কিন্তু খোৱাৰ ব্যৱস্থা যদিও কৰিলে, কি কৰিলে? প্ৰসাদলৈ ৰূপান্তৰিত কৰিলে। বা খাম, কিন্তু এনেকৈ নাখাওঁ, আমি তাত নামযুক্ত কৰি খাম, তেতিয়াই প্ৰসাদ হৈ থাকিলে। আচলতে প্ৰসাদৰ কোনো ব্যৱস্থাই নাই, কিন্তু প্ৰসাদ আনিবলগীয়া হ'ল ভকতসকল আহিবৰ কাৰণে। আৰু আহিলে হয় খাম, কিন্তু কি কৰিব লাগিব? এনেকৈ নাখাওঁ দবাদব, যে তাকে নিয়ম কৰি ঈশ্বৰত অৰ্পণ কৰি খাম। নহয় নে বাৰু? অল্প পুষ্প ফল মূল
অল্প পুষ্প ফল মূল আদি খাদ্য যত হয়নে কৃষ্ণতে অৰ্পি পুনু মুকুতি সাধ হয় নহয় বাৰু কথাটো যদ্যপি হবে বস্তু কৃষ্ণৰেহে হয় অৰ্পণা নভৰিলে কিছু ফল নধৰে আজি আপোনাৰ বুলি বস্তু আছে নেকি আমি নাৰিকলটো আনোতে মোৰ বুলিহে আনো বাৰী কল থকা বুজিছা নাই বুলি কওঁৱেই নহয় কলৰ চাইজ পৰ্যন্ত কওঁ সেই খুবা বখানি থাকোঁতেই আপোনাৰ গুচি গ'ল গতিকে যদ্যপি হবে বস্তু কৃষ্ণৰে হয় অৰ্পণা নভৰিলে কিছু ফল নধৰে হয় ভগৱন্তৰ বস্তু কিন্তু ভগৱন্ততে আকৌ যদি অৰ্পণ নহয় তেতিয়ালৈকে কেতিয়াও ফল নধৰে আৰু ইয়াৰ ব্যৱস্থাটো সেই চাকন দিবলৈ আহোঁতে যে সেৱা কৰি ল'ব লাগে অৰ্থটো সেইটোৱে অৰ্পণ কৰিব লাগে নহ'লে ফল নধৰিব তাত যদি ঢেৰ 10টা আইটেমো আনিছে সেই আইটেমৰ পৰা কোনো ফল নধৰিব মুখতে এইটো বিস্তাৰ অৰ্পণা নাই য'ত কৃষ্ণৰ নাম নাই কি বুলি কৈছে উচিষ্ট সেইকাৰণে ভকতে অৰ্পণ নোহোৱা বস্তু নাখায় এতিয়া অৰ্পণ এতিয়া আমাৰ ভোজত যে আমি মাছ মাংস নলগাওঁ অৰ্থটো কি মাছ মাংস অৰ্পণ নহয় কেলে নহয় জীৱ হত্যা প্ৰাণী হত্যা আপোনাৰ সন্তানটোক মাৰি আপোনাকে যদি খাবলৈ দিয়ে আপুনি খাব নাখায় ভগৱন্তে ভাল পায় নেকি গতিকে মাছ মাংস আমাৰ আধ্যাত্মিক বা নামৰ বা ঘৰতো খাব নালাগে ঘৰত কি হৈছে বাৰু আমি নকওঁ কিন্তু আধ্যাত্মিকভাৱে সমাজ ব্যৱস্থাত এই কাৰণেই প্ৰয়োগ কৰা হৈছে এই বস্তুটো ঈশ্বৰত অৰ্পণ নহয় আমাৰ সংস্কাৰবিলাক ক'লৈ গ'ল চাব দেই পাত একেখন চব্জি ক'ত দিওঁ একেখন পাততে দিওঁ দালিকণ বাৰু বাগৰি যায় কাৰণে দিওঁ এটা আজিকালিতো ডিছতো তাতো খাব পৰা হৈছে একেলগতে খায় কিন্তু একেলগে খোৱা আৰু বেলেগ বেলেগকৈ খোৱা অৰ্থটো কি আগৰ দিনত ভাতৰ কাঁহীখনত একো বস্তু নিদিয়ে চাটনি অকণো নিদিয়ে জলকীয়া এটাও নিদিয়ে কেলে বাৰু সেই অন্ন ঈশ্বৰৰ ওচৰত অৰ্পণ হয় যদি কাষত জলকীয়াটো আছে যদি কাষত ভাজিকণ আছে তেতিয়াহ'লে সেই অন্নমুঠি সৎগুণীৰ পৰা ক'লৈ গুচি গ'ল ৰসগুণীলৈ গুচি গ'ল ৰসগুণী আহাৰ ঈশ্বৰৰ অৰ্পণ নহয় আপুনি 3 ঘৰা ভাত আপোনাৰ অন্নযজ্ঞত অন্নহোতা যজ্ঞত অৰ্পণ কৰক পাছৰখিনি বা বিষয়লোক আমি পাৰিলেতো আমি সাত্বিকভাৱে খাব লাগে নোৱাৰোঁ কাৰণে আমি বিষয়ী আমাক কনচিডাৰ কৰিছে আকৌ আমাৰ শাস্ত্ৰতে আছে বিষয়ীসকলক কনচিডাৰ কৰিছে কেলে কনচিডাৰ কৰিছে সকলোকে কনচিডাৰ নাই কৰা আপোনালোকে নাভাবিব আকৌ আমাক বিষয় বোলে বাপে আজি ক'লে কনচিডাৰ কৰিছে কাক কেলে কনচিডাৰ কৰিছে গৃহস্থী ধৰ্মত ঈশ্বৰৰ নাম অনবৰত যিজনে জপি আছে তেওঁ 5টা পাপৰ পৰা মুক্ত পায় পঞ্চযজ্ঞ কৰে এখন গৃহত নিতে 5টা যজ্ঞ কৰিলেহে আপুনি সেই পঞ্চহনা পাপৰ পৰা মুক্ত পাব 5টা যজ্ঞ কিন্তু আমাক কৰিছোঁ নাই এই 5টা যজ্ঞ যদি আপোনাৰ হ'ব ঘৰত প্ৰত্যেক দিনে হৈছে তেতিয়াহ'লে আপুনি পঞ্চহনা পাপৰ পৰা মুক্ত পাব 1 নম্বৰ গুৰুগৃহ লিপন গুৰু সেৱা 2 হ'লনে অতিথি শুশ্ৰূষা আপুনি বাহিৰৰ জাবৰখিনি যদি আপোনাৰ ঘৰত সিঁচি থৈ যায়হি সেইজনৰ পৰা আপুনি মহন্ত হ'ব নোৱাৰে যদি আপোনাৰ ভিতৰৰ জাবাখিনি যদি কেনেবাকৈ মহন্তজনে চাফা কৰি থৈ যাব পাৰে তেতিয়াহ'লে কিন্তু আপোনাৰ গৃহখনত তেনেকুৱা আলহী 10 বাৰ আহি থাকিলেও আপোনাৰ গৃহখন অৰ্ধমুখে নাযায় ঊৰ্ধমুখে যাব হয়নে বাৰু গতিকে আমি ঈশ্বৰৰ নাম পাতো নাম গাওঁ গতিকে কি কৈ আছিলোঁ কথাটো সিদ্ধ গতিকে এই অন্নমুঠিত যদি আমি সিদ্ধকণ কমচে কম এইকণ যদি ধৈৰ্য ধৰিব পাৰোঁ ভগৱানক নিতৌ সাত্বিকভাৱে যদি অন্নমুঠি অৰ্পণ কৰিব পাৰোঁ এই হ'ব অন্নহোতা যজ্ঞ গীতাত আছে এইটো কথা আমি গীতা পঢ়িম ইয়াৰ পাছতে কোনোবা এটা সময়ত গীতাখন পঢ়িও আদায় কৰিম ইয়াৰ লগতে গীতাও পঢ়িম গীতাৰ লগত 2 ভাগ পঢ়ি গ'লে আমি ইয়াতে পাম সেইবিলাক কথা অন্নহোতা যজ্ঞৰ কথা লিখিছে কেনেকৈ বাওঁহাতে যে খাব নালাগে আমি এতিয়া পানী গিলাচো বাওঁহাতে ধৰি আমাৰ আকৌ এইফালে বাওঁহাতে খাওঁ নাখাওঁ ভাতে বাওঁহাতে কোনো বস্তু অৰ্পণ কৰিব নোৱাৰিব আপুনি বাওঁহাতে যদি অৰ্পণ কৰে সেই অন্ন যজ্ঞত কামত নাহে সোঁহাতে কেলে খাব লাগে বাওঁহাতে খালেনো কি অপকাৰ আছে সোঁৱে ভক্তি মাতি বাওঁৱে মায়া মাতি সদায় যদি মায়া মাতি আপুনি খুৱাই থাকে আপোনাৰ দেহটো মায়া হৈ গৈ থাকিব ভক্তি মাতি আমি আজি কাপোৰখন এইফালে ঢাকি দিলোঁ কেলে ঢাকি দিলোঁ ইয়াৰো অৰ্থ থাকিলে তাৰমানে মায়াক মই ঢাকি থৈছোঁ তই নুঠিবি দেই আমি সোঁফালটো উদঙাই ৰাখিলোঁ কেলে সোঁফালে ভক্তি বাওঁফালে মায়াক ঢাকি থকা হাত চাপৰি বজাতে এনেকৈ নহয় এনেকৈ অৰ্থাৎ মায়াক থপিয়াই থাকিলোঁ উঠিবলৈ নিদিবি হাত চাপৰি বজোৱা লিখা আছে মই য'তে পাম এইবিলাক কথা লিখি যাম এনেকৈ নহয় এনেকৈ হাত চাপৰি আমাক হাত চাপৰি নুফুটে এইবিলাক ভক্তিবিলাক ক'ত
সোমাই আছে, কেনেধৰণে সোমাই আছে, এইবিলাক যদি আমি শাস্ত্ৰ ভাগৱতৰ পৰা যদি উলিয়াই আনিব পাৰোঁ তেতিয়াহ'লে আমি বহু কথাই জানিম। আৰু যিমানখিনি কথা ইয়াত আছে সকলো কথাখিনি কোনো ধৰণৰ অপত নথকাকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ আমাৰ সামৰ্থ্য অনুসৰি। গতিকে সেই সিদ্ধমুঠিত পৰাপক্ষত আপোনালোকে চাবচোন চেষ্টা কৰি। কথাটো বুজিছেনে? দালিকণ ভাজিকণ পাছতে লাগিলে দিবহি, কিন্তু প্ৰথম সিদ্ধমুঠি অন ব্ৰহ্মহাৰ অন ব্ৰহ্মহাৰ অন ব্ৰহ্ম কৰি আছে জগতৰ উদ্ধাৰ ভুৱনেশ্বৰ জনাৰ্দন শব্দটো মন্ত্ৰটো। ভুৱনেশ্বৰ মানে কি? আপুনি অন্ন খাওঁতে ভুৱনেশ্বৰ জনাৰ্দন বুলি খাব লাগিব। ভগৱন্তে তিনিটা জেগাত তিনিটা কাম কৰে। ৰামশ্যামত স্নান কৰে, ভুৱনেশ্বৰ মানে জগন্নাথ, তাত ভোগ কৰে খায়, আৰু বদ্ৰিকাশ্ৰমত শয়ন কৰে। কথাটো গম পালে কথাটো? বদ্ৰিকাশ্ৰমত শয়ন কৰে, জগন্নাথত ভোজন কৰে আৰু ৰামশ্যামত স্নান কৰে। আপুনি যদি কেতিয়াবা ৰামশ্যামলৈ যায় লংকা, তাত গৈ আপুনি গা পাক ধুই আহিব, আৰু যদি জগন্নাথলৈ কেতিয়াবা যায় তাত আপুনি ভোজন কৰিব। আৰু জগন্নাথলৈ যিসকল যোৱা নাই তেওঁলোকে জগন্নাথৰ মহত্ব দেখা নাই, গ'লে গম পাব। বহুতে বেলেগ ধৰণে কথা কয়, আমি মূৰ্তি নাচাওঁ, আমুক নাচাওঁ তামুক নাচাওঁ, বিভিন্ন ধৰণৰ কথা কয়। আমাৰ মূৰ্তি ভগৱন্তই আমাক গুৰুজনে মূৰ্তি পূজা কৰিবলৈ কথা কৈছে। আজিয়ে গালোঁ মূৰ্তি, ভাগৱত মূৰ্তি। যদি মূৰ্তি নাই তেতিয়াহ'লে প্ৰথমত দ্বিতীয় স্কন্ধে চৰণৰ দুটা চৰণ ক'ৰ পৰা আহিলে, নাভি ক'ৰ পৰা আহিলে কওকচোন আপুনি? মূৰ্তি মুৰাৰী, ভগৱন্তৰ মূৰ্তিটোৰ কথা কৈয়ে থৈছে। আমি মূৰ্তি পূজা কৰোঁ, কিন্তু আমাৰ মূৰ্তিটো সেই মূৰ্তিটো নহয়। আমাৰ মূৰ্তি হ'ল বাংময় মূৰ্তি। বাংময় মূৰ্তি আমি নামেৰে সজাই লওঁ। ভুল সেইখিনিতে হৈ আছে। আমি মূৰ্তি পূজা নকৰোঁ, আমি মূৰ্তি পূজা নকৰোঁ, মূৰ্তি পূজা নকৰোঁ। আৰে দুনিয়াৰ মূৰ্তি পূজা কৰিয়ে আছোঁ। ভগৱান নিৰাকাৰ ব্ৰহ্ম, ভগৱানে নিৰাকাৰ হৈ থাকিলে ভক্তি ধৰ্মটো প্ৰচাৰ কৰিব নোৱাৰে। দেখাজনকে আমি ভক্তি কৰিব নোৱাৰোঁ, নেদেখাজনক কেনেকৈ কৰিম? তেতিয়া ভগৱন্তই কৃষ্ণৰূপে যে অৱতাৰ হ'ল, এয়া সাকাৰ ৰূপ। তেওঁ সাকাৰ ৰূপ হৈ নৰৰ ৰূপত নৰৰ দৰে লীলা কৰি তেওঁ কি কৰিছে? ভক্তি ধৰ্মটো প্ৰচাৰ কৰিছে। নহ'লে মানুহক কেনেকৈ বুজাব? কেনেকৈ বুজাব? আমাৰ যে ডেম' বুলি কয়, আপোনালোকে নাজানে, ডেম' মানে হ'ল কি? এইটো উদাহৰণ। কিবা এটা বুজাবলৈ হ'লে আমি কিবা এটা উদাহৰণ, মই বুজাই দিছোঁ, দেখোন পাতখিলা দেচোন, মই কাটি দেখুৱাই দিছোঁ। তাৰমানে সেই সাকাৰ ৰূপটো যদি যেতিয়ালৈকে মানুহক দেখুৱাই নিদিয়ে তেতিয়ালৈকে মানুহৰ ভক্তিৰ বীজটো নহয়। গতিকে সত্যযুগে ধ্যান, তেতা যুগত যজ্ঞ, দাপৰত পূজা, কলিত সৰিয় কীৰ্তনৰ বিনা নাহিকা আৱৰত পূজা, আৰু তেতা যুগত ৰামচন্দ্ৰ, দাপৰত পূজা, আৰু সত্য যুগত হৰি হিচাপে অৱতাৰ গ্ৰহণ কৰি, আৰু কলি যুগত শংকৰ মাধৱ গুৰু হিচাপে অৱতাৰ গ্ৰহণ কৰি নাম ধৰ্মটো সাকাৰ ৰূপত প্ৰকাশ কৰি দিছে। মধুৰ মূৰ্তি মুৰাৰী, তোমাৰ মূৰ্তিটো মধুৰ। যদি মূৰ্তি নাই তেতিয়াহ'লে মধুৰ বুলি ক'বলৈ ক'ত পালোঁ? দেখাই নাই। তেতিয়াহ'লে আমি ক'ব লাগিছিলে নিৰাকাৰ। নিৰাকাৰ মানে আকাৰে যাক উপলব্ধি কৰিব নোৱাৰে। নিৰাকাৰ মানে আকাৰ নাইকিয়া নহয়। নিৰাকাৰ মানে আকাৰে যাক উপলব্ধি কৰিব নোৱাৰে বা জুখিব নোৱাৰে। পানীক আপুনি কি আকাৰ দিব? আপুনি যদি দীঘল বটল তাত থয় তাত থাকিব, চেপেটাত থ'লে চেপেটা হ'ব। পানীৰ ৰং আপুনি ক'ব পাৰিব, জুই ৰং ক'ব পাৰিব, মাটি ৰং ক'ব পাৰিব, আকাশৰ ৰং ক'ব পাৰিব? আমি কওঁহে আকাশ নীলা, আকাশখন জানো নীলা? পাঁচটা বস্তুৰ বৰ্ণ ৰং ক'ব নোৱাৰে। আৰু সেয়ে হ'ল পঞ্চভূত ব্যৱস্থা। ক্ষিতি, অপ, তেজ, মৰুত, বোম। ক্ষিতি মানে মাটি, অপ মানে পানী, মৰুত মানে বায়ু, বায়ু আকাৰ ক'ব পাৰি। ক্ষিতি, অপ, তেজ, তেজ মানে হ'ল অগ্নি। ক্ষিতি, অপ, তেজ, মৰুত, বোম, বোম মানে আকাশ। এই পঞ্চভূত ব্যৱস্থাটোক কোনো ধৰণৰ আকাৰে দেখুৱাব নোৱাৰে। আৰু দেখুৱাব নোৱাৰাৰ কাৰণে ঈশ্বৰৰ অস্তিত্ব তাতে উপলব্ধি কৰিবলৈ আমি কেতিয়াবা যে ঘটি এটা যে নামঘৰত লওঁ, এয়ে হ'ল আমাৰ পানী আকাৰত তেওঁ আছে, নাৰায়ণৰূপী জল। আমি একো আকাৰ নাপালে ভগৱন্তৰ ৰূপ পানী, নাৰায়ণ। চাৰিও বেদৰ চাৰি অক্ষৰ হাৰ কাহি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা, সেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিতকায়া, হৰি সন্তোষৰ কাৰণ আন নজান। তেওঁ নাৰায়ণ হিচাপে সেই জলত বাস কৰাৰ কাৰণে, নাৰা মানে পানী, অয়ন মানে হ'ল শুই থকা, পানীত শুই থকাৰ কাৰণে তেওঁৰ নামটো নাৰায়ণ। সেইকাৰণে আমি এটা ৰূপ মনতে ভাবি লওঁ, পানী নহ'লে আমাৰ নহয়, নহয়নে বাৰু? গতিকে ভক্তিবিলাক বৰ বেলেগ বেলেগ ধৰণে সোমাই আছে, উলিয়াই ল'ব লাগিব, বুজিব লাগিব। ভক্তি এইকাৰণে কৰিব লাগে,
আমি ভক্তিটোক যিমান তুলুঙাকৈ ভাবিছোঁ, যিমান পাতলাকৈ ভাবিছোঁ, যিটো সময়ত আমি ভক্তি কৰিব লাগে বুলি উপলব্ধি হ'ব, সেইদিনা কিন্তু সময় অতীত হৈ গুচি যাব। আপোনাৰ এদিন উপলব্ধি আহিব। আজি যিটো কথা আপোনাৰ হ'বক হাজাৰবাৰ মাইকত কৈ উপলব্ধি কৰাব পৰা নাই, বা বিভিন্ন প্ৰচাৰ মাধ্যমত ভাগৱত কৈও মানুহক আজি উপলব্ধি কৰাব পৰা নাই, এটা সময়ত কিন্তু উপলব্ধি হ'ব। কোনটো সময়ত? যিটো সময়ত আপুনি সেই উপলব্ধি হ'লেও কৰিব পৰা ব্যৱস্থা নাই। যিদিনা আপুনি বাৰান্দাত বহি থাকিব, আপোনাৰ আগেদি বোৱাৰী ডিগিল গিলাই থাকিব, আজি কৰিব পৰা আছে কাৰণে দম এটা দিছে, আই চাহ লৈ আহিছে, কাইলৈ আপুনি চাহকণ লৈ আহ বুলি ক'বলৈ আপোনাৰ মাতৰ শক্তি নাথাকিব। সেইদিনা উপলব্ধি হ'ব যে ঈশ্বৰৰ কাম, ঈশ্বৰৰ নাম শুনিবৰ সময়ত যিটো মদগৰ্ভ হৈয়ে থাকোঁ, শুনিবৰ সময়ত যাতে কাণ নিদিওঁ, কৈ থকা কথাখিনিৰ ওপৰত গুৰুত্ব নিদিওঁ, সেইদিনা উপলব্ধি হ'ব। সেইদিনা আপুনি কাক বিচাৰিব? ঈশ্বৰক মাতিব। কিন্তু ঈশ্বৰক মাতিবলৈ আপোনাৰ মুখত ৰাম নাম নুফুটে। শুনিব লাগিছিল, কাণে নুশুনা হ'ল। গাব লাগিছিল, জিভা নলৰে। নামঘৰলৈ যাব লাগিছিল, ভৰি নচলে। সেৱা কৰিব লাগিছিল, চাপৰিব নোৱাৰে। কিন্তু যেতিয়া পাৰে তেতিয়া কিয় নকৰিলে? আহি আছে দিন। গতিকে আমি সময় থাকোঁতে যদি ধৈৰ্য নধৰোঁ, সময় থাকোঁতে যদি ভক্তি, প্ৰত্যেকজন মানুহে অন্য সময় নকৰে। যেতিয়া যদি ৰোগীজন ICUত সোমাই থাকে, সেইদিনা উপলব্ধি হয়। আপুনি সেইদিনা পালনামো গোৱাব, সেইদিনা আপুনি ভাওনাও পাতিব, সেইদিনাখনি ভাগৱতো গোৱাব, মানে ব্যৱস্থা নাই আৰু। কিন্তু সেই বস্তুটো ভগৱানে এইটো কথা কৈছে যে সম্পদৰ সময়ত মোক ভাবিবাচোন তুমি কেতিয়াবা। তুমি বিপদৰ সময়ত ইমান ভাবা, কেতিয়াবা আনন্দৰ সময়ত মোক ভাবি চাবাচোন, মই তোমাৰ ওচৰত যাওঁ নে নাযাওঁ চাবা। আনন্দৰ সময়ত আমি নাভাবোঁ নহয়। যেতিয়া ল'ৰাটোৰ বাৰ্থডে পাতিব হয়, আমি ধুমধাম বজাই পেলাই আমি কি কৰোঁ? ঈশ্বৰৰ ওচৰত যে আবেদনখন দিব লাগে বুজি নাপাওঁ, হয়নে বাৰু? গতিকে এনেকুৱাবিলাক যদি চিন্তা চৰ্চা আমাৰ মাজত থাকে, তেতিয়াহ'লে উপলব্ধি কোনেও কৰাব নোৱাৰে। নিজে নিজে উপলব্ধি হ'ব লাগিব। আৰু নিজে নিজে উপলব্ধি হ'বৰ কাৰণে আমি ক'লৈ যাব লাগিব? নামঘৰলৈ যাব লাগিব, সাধুৰ সংগলৈ যাব লাগিব, ভাগৱতৰ সন্মুখলৈ যাব লাগিব। ভোগ কিমান দিন কৰিব? ভোগ অলপ দিন বাপ। জিভাৰ তৃপ্তিটো অলপ দিন। সেইকাৰণে জিভাই খুব তৰতৰাই থাকে। আজি দুটা বস্তু যদি আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে জীৱনত ছাকচেছ। কি? এক হ'ল জিভা, এক হ'ল দাঁত। আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে জিভা আৰু দাঁত কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? জিভাক কৈ থাকে দাঁতেৰে, তই বেছি মোৰ পাকত পটপটাই আছ, এনেকুৱা এটা দিম কামোৰ তোৰ লাল কৰি দিম বুলি কৈছে জিভাক। আমি এতিয়া জিভাহে ইটো খাওঁ সিটো খাওঁ লিপলিপাই থাকোঁ, হয়নে? আৰু দাঁতেতো একো নকয়, দাঁতে চাই থাকে। তই মোৰ মাজতে সোমাই তই জিভাখন যে ইমান ঘূৰাই তই যে সোৱাদ লৈ আছ, তোক এনেকুৱা এটা মই কামোৰ দিম, তোৰ ছিঙি দিম। তেতিয়া জিভাই কৈছে, মইতো তোমাক কি কৰিম? তোমাকো মই কিন্তু সুধাই দিওঁ বোলে তুমি মোক কি কৰিবা? এনেকুৱা এটা জেগাত মই এষাৰ বাক্য ক'ম, তোমাৰ দাঁত এটা নাথাকিব। জিভাখনে কথা ক'ব, জিভা নহ'লে বাক্য ক'ব নোৱাৰে। এনেকুৱা এটা জেগাত এনেকুৱা এটা বাক্য কথা কৈ দিব, একে ঘোচাৰে আপোনাৰ দাঁত আটাইকেইটা হৰুৱাই পেলাব। নহয়নে বাৰু? কেনেকৈ হৰুৱাই দিব? একে ঘোচাৰে 64টা দাঁত হৰুৱাই দিম বুলি ক'ব। ওচৰতে মানুহ এজন ৰৈ আছিলে, তেওঁ ভাবিলে এইটো কাজিয়া লাগিছে মানে দুজনে। কৈছে যে তই আজিৰ পৰা যদি এনেকুৱা কথা কওঁ, তো মই একে ঘোচাই 64টা দাঁত হৰুৱাই দিম। সিটোৰ ওচৰতে ৰৈ আছে, তো মানুহৰ দাঁত 32টা আহে, এইটোতো 64টা দাঁত কেনেকৈ হৰুৱাই দিব? আহি পেলাই সুধিলে, আপুনি বোলে যদিও খঙত কৈছে কথাষাৰ ভুলকৈ কৈছে নহয়। বোলে কি ভুলকৈ কৈছোঁ? মানুহৰ দাঁত 64টা নেকি? তই যে আহি নলগা জেঙত লাগিবি, তোৰ দাঁতকেইটাই হেৰি ইয়াৰ দাঁতকেইটাই 64টা নহ'ব নি? আমাৰ নলগা জেঙাটাত লাগোঁ নহয়, দুজনে লাগি আছে, তাত গৈ মাজত সোমাই পেলাই কথা নকওঁগৈ নি? সিওতো কেতিয়াবা জেললৈ যাবলগীয়া হয় কথাৰ বাক্যত পাকত পৰি। মই জানোৱেই তই যে আহি পেলাই নলগা জেঙত লাগিবিহি, আমাৰ মাজত সোমাবিহি, বোলে ইয়াৰ 32টা তোৰ 32টাত মুঠতে 64টা দাঁত। গতিকে যে কি নহওক